চলো যা উঠে আমরা যাবার বাড়া এয়া চাওক এইখন পথাৰ কিন্তু এতিয়া শুকাই আছে এইপিনে পথাৰ আমি অ' বন্ধুসকল ইয়াত যে এটা ইমান ধুনীয়া মন্দিৰ আছে সপোনতো ভবা নাছিলোঁ এয়া ধুবুৰী অ' বন্ধুসকল আপোনালোকৰ কি খবৰ মোৰ মোটামুটি ভাল মানে বেছ ভাল এই মামাহঁতৰ ঘৰত আহিছোঁ আহি মানে পাহৰিয়ে গৈছোঁ নিজৰ ঘৰ সংসাৰৰ কথা ইয়াতে মানে সৰু কালত যে মামাবাৰী আবদাৰ সেই মামাবাৰী আবদাৰটো এই বয়সত উপভোগ কৰি আছোঁ আৰু ক'ৰবাত নহয় ক'ৰবাত ফুৰি আছোঁ এতিয়া আমি ক'ৰবাত ফুৰিব যাই আছোঁ ক'ত যাম কি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এয়া মোক মামী এখন শাৰী দিলে কেনেকুৱা লাগিছে পিন্ধিছোঁ এইখন পিন্ধি ওলাইছোঁ এয়া আমি যাম এই যাব তাৰপিছত ইহঁতৰ বৌয়েক যাব ভায়েক যাব আমি গোটেইকেইটাই যাম চলো যা উঠে আমরা যাবার বাড়াইছি আসো এক সুন্দর লাগছে রে সুন্দরী আই রাইতত না রাতিও না আইতত ক আইতত রাইতত না আইতত ক আইয়া এয়া বন্ধুসকল আমি চাপত গাম বুলি জেগাডোখৰত যাব ওলাইছোঁ এইখন গাঁৱৰ মাজৰ ৰাস্তা চাওক আজিকালি গাঁওবিলাক কিমান ভাল ৰাস্তা ঘাট এইটো মেইন ৰাস্তা নে গাঁৱৰ ৰাস্তা নে চাপত গাম যোৱা ৰাস্তাই মেইন এইটো নাজানো নহয় আৰু মেইন ৰাস্তা আছে নেকি চাপত গাম যোৱা সেইফালেদি যাব লাগে এয়া সন্ধিয়াৰ আকাশখন চাওক টাউন নহয় মানে গ্ৰাম ঠিক গ্ৰামো নহয় মানে আকাশৰ নিচিনা এইখন গাঁও আজিকালি গাঁও কি ধুনীয়া ৰাস্তা ঘাট চাওক চাপৰ টাইপ সন্ধিয়া লাগলে গৈছে আকাশখন দিছে না কেনেকুৱা ৰঙা ঘৰ নজাৰা তো নজাৰাই দেখাইগা এইগিলা জংঘল মংগল এইগিলা আজিকালি মানুহে জংঘল দেখাই নাপায় গৰু দেখাই টান আজিকালি গুৱাহাটীত থাকে এইডোখৰ গাঁৱৰ মাজৰ বজাৰ তইতো গৰু চাব নোৱাৰা না গুৱাহাটীত ই ৰাম আজিকালি বহুত বাচ্চাই গৰুৱে দেখা নাপায় মোক গৰু গাড়ী যে দেখা আপোনালোকক গাঁও দেখাইছোঁ চাওক এই ধুবুৰী ডিষ্ট্ৰিক্টৰ গাঁও এইখিনি কি ডিষ্ট্ৰিক্ট কোকৰাঝাৰ নেকি ধুবুৰী পৰে ধুবুৰী চাপত গামটা সমষ্টি বিলাসী এইবিলাক শাল গছ গছ গছনি ভৰ্তি বাঁহ গছ আৰু ইফালে বড়ো খেতি কৰে কাৰণে গ্ৰীণ হৈ থাকে ইফালে নাই নেকি এয়া চাওক এইখন পথাৰ কিন্তু এতিয়া শুকাই আছে এইপিনে পথাৰ আমি তাৰে গান গাওঁ শুকান পথাৰ মাজে মাজে মামাই বনোৱা আলি অ' মামাই বনোৱা আলি ইফালে পথাৰ সিফালে পথাৰ মাজত মামাৰ আলি অ' মামাৰ মাজত আলি আমি এটা চাপত গামত মন্দিৰ আহিলোঁ এইখন বিশাল পথাৰ মেইন ৰাস্তাৰ পৰা ইপিনে সোমাই আহিছোঁ আহি এইখন মানে আশ্ৰম টাইপ ইয়াতে কিন্তু মানুহ চানুহ নাই বহুত দূৰে দূৰে গাঁও এইবিলাকত আহিছোঁ আমি আজি চাবৰ কাৰণে এইখন আমি পিছফালৰ গেটেদি সোমাইছোঁ মই কেতিয়াও অহা নাই বাৰু আজি আহিছোঁ এইবিলাকো একোটা টুৰিষ্ট প্লেচেই হৈছে ন কি টোটো কোনোবা টোটো ভাড়া কৰিও আহিব পাৰে হয়নে এইটো পিছফালৰ ৰাস্তা দি আমি গৈ আছোঁ কি ধুনীয়া পাৰ্কখন মানে বাগানখন খুব ধুনীয়াকৈ দিছে বহিব পাৰি এই যে ঘাঁহবিলাক দিছে কৃষ্ণ মূৰ্তি বনাই দিছে ভাল লাগিছে নেকি আৰু একদম কি গ্ৰীণ না এইফালে চাগে পুখুৰী এটা সেইটো পুখুৰী ইমান এখন যে আশ্ৰম আছিল ইয়াত গমেই পোৱা নাছিলোঁ দে কত অহা যোৱা হা স্বাক্ষৰ আসলে তখন বেশি কেমন টুরিস্ট গাইড মই হে টুরিস্ট রিসেন্ট বানাইছে মানে পুরা একটা রিসোর্ট খুব এই মন্দিরটা রিসেন্ট বানাইছে হ্যাঁ এটা কও
তহঁতে টুৰিষ্ট তহঁতে এখন হেৰি খোল এইফালে চা এইফালে আৰু আছে পাৰ্ক তই প্ৰথম ঘূৰি আছে এইফালে ঘূৰি আছে এইটো মন্দিৰ আমি দৰ্শন কৰিম ভিতৰত বা কি ধুনীয়া লাগছে না ৰঙা নীলা এয়া বন্ধুসকল বিলাসীবাৰ কাষত এইখন এখন এজন মানে মানুহৰ মানে ধৰ্মগুৰু এজনৰ তেখেতে ইয়াতে আছিল তাৰপিছত থকাৰ পিছত তেওঁ মানে অলপ মনত দুখ পালে তেওঁ মানে মানুহক গৈ কিছুমানৰ দুখতে তেওঁ গুচি গৈছিল তাৰপিছত তেতিয়াৰ পৰা তেওঁ গুচি গৈ বেলেগত গৈ তেওঁ মৃত্যু হ'ল তেওঁৰ হেৰিত পিছত এইটো মন্দিৰ স্থাপন কৰিছে মানুহখিনি অকণ ভুল বুজি পালে নেকি পিছত সেই চাওক কি ধুনীয়া একদম মানে খালী পথাৰৰ মাজত ইমান দিনে গমেই পোৱা নাছিলোঁ ন এনেকুৱা যে এটা বস্তু আছিল ইয়াৰ পৰিৱেশটো বাপৰে ঐ পাইপ কালারটা চেঞ্জ হয়েছে সৌন্দৰ্য বেলেগ না ৰাতি লাইট চাইট জ্বলাৰ পিছত একদম বঢ়িয়া লাগে হ্যাঁ বিরাট সুন্দর লাগে লাইট বালাজী মন্দিৰৰ আশে পাশে যেনেকুৱা এইটো এটা মন্দিৰ ৰাধা কৃষ্ণ মন্দিৰ চাওক কি ধুনীয়া চরণামৃত দেবী না বন্ধুসকল ইয়াত এটা ইমান ধুনীয়া মন্দিৰ আছে সপোনতো ভবা নাছিলোঁ ধুবুৰী ডিষ্ট্ৰিক্টত চাপতগাম বুলি ঠাইডোখৰত আমাৰ মামাহঁতৰ ঘৰৰ পৰা আধা ঘণ্টা তাতে আহিলোঁ চাওক ইয়াতে মন্দিৰ কৃষ্ণ ইয়াতে তাৰমানে এজন গুৰু আহিছিলে তেখেতে মানে এই মন্দিৰ চন্দিৰ তেতিয়া দিনত স্থাপন কৰিছিলে তেতিয়া যেনিবা সৰু আছিল আজি কিছু মানে অলপ কিছুদিনৰ পৰা এয়া মানে কমিটি চমিটি বহুত ধুনীয়াকৈ মানে মেইনটেইন কৰি এখন বনাইছে চাওক এই দূৰত যে ঘৰটো দিছে এইটো আগৰ আছিল আৰু এইটো নতুনকৈ বনাইছে আৰু ইয়াত কি বৈশিষ্ট্য জানে 24 ঘণ্টা ইয়াত হৰে কৃষ্ণ কীৰ্তন হৈ থাকে মানে মাইক চাইক নহয় এটা ঘৰত মানে দিনে ৰাতি আজি বহুত বছৰ পৰা 40 বছৰ 50 বছৰ আগৰ পৰা এই কীৰ্তনবিলাক চলি থাকে আমি জানাই নাছিলোঁ এইবিলাক চব কিমান মানুহ আৰু দূৰত সেইটো কেণ্টিন এতিয়া আমি অলপ ফুৰোঁ কেণ্টিনত কিবা খাওঁ ট্রাই করবা পার না ওই ট্রাই করবা পার না বিল্ডিং চিল্ডিং আছে তো মানে ওপেন করে দাও ওপেন কৰি দিব তেতিয়া মানে আৰু আৰু যোনটো চা মন্দিৰ একদম ওপৰত চিধাই অঁ কি ভাল লগা আছে না ওই জলে দিয়ে দাও পানি দিয়ে দাও ওই তো ওইগুলোতে পানি দিয়ে দাও তুলছে বিৰাট ভাল লাগে কিন্তু না এই যাব দে মানুহ ধৰিম নেকি আচলতে আমি ভাবাই নাছিলোঁ এইটো মন্দিৰ যে এনেকুৱা হ'ব হয়নে মই সম্পূৰ্ণতে ভাবা নাই এনেকুৱা হ'বও পাৰে আমাৰ এই বন্ধুসকল এইটো এটা ইমান ধুনীয়া মন্দিৰ মানে নিজে আচৰিত হৈ গৈছোঁ আপোনালোকেও আহিব পাৰে মানে ধুবুৰী ডিষ্ট্ৰিক্টত পৰে
আশীৰ্বাদ কাষত আমি আহিলোঁ কিন্তু ক'লে ভাল চাম এতিয়া আমি মানে মন্দিৰটো চাই ইমান আচৰিত লাগিছে ন দেখিয়ে ভাল লাগিছে মন একদম শান্তি হৈ গৈছে এই মন্দিৰত কীৰ্তন হৈ আছে বঢ়িয়া ভাল লাগিছে তোমাৰ ভাল লাগিছেনে বিৰাট ধুনীয়া মন্দিৰ মনটো শান্তি লাগিছে অঁ এইফালে ফাৱাৰাটো চলি আছে ধুনীয়া ন তোমাৰ এই বালাজী মন্দিৰ টাইপ মানে চব গুৱাহাটীৰ বালাজী টাইপৰ আছে মন প্ৰাণ একদম শান্তি ন ভগৱান ভালে কুশলে ৰাখা দুৱাৰমুখতো কি ধুনীয়া ধুনীয়া মই অলপ এইবাৰ হৈছে তো ভিডিঅ' এইবাৰ হ'ব কি ধুনীয়া এইবিলাক মাৰ্বলৰ খুঁটি গোটেই মন্দিৰটো মাৰ্বল দেখোন চাওকচোন ৰাম মন্দিৰ যেনেকৈ মাৰ্বল দি বনাইছে অযোধ্যাত তেনেকৈ এইটো এইবিলাকো মাৰ্বল চব মাৰ্বল কমপ্লিট ওপৰৰ চিলিংখন নহয় বাৰু এইবিলাক মাৰ্বল ৱাল খুঁটিবিলাক পৰ্যন্ত পৌৰাণিক পদ্ধতিত কি ধুনীয়া মাৰ্বল কাটি বনাইছে বঢ়িয়া এই চাওক এতিয়া আমি নামি যাওঁ এইখন এখন সৰু গাঁৱৰ নিচিনা জেগা তাৰ মাজত এইখন পথাৰৰ মাজত এখন মন্দিৰ মানে বহুত এৰিয়া এতিয়াও হৈছে আৰু সেই পিনে বোলে গৌশালা কিবা বহুত কিবা কিবি আছে গেষ্ট হাউচ কিবা মানে হে চল মন্দিৰ খুলিছে নতুন মন্দিৰটো মানে বহুত পুৰণা কিন্তু নতুনকৈ এইটো ৰিন'ভেট হৈছে এই তাতে আমি এতিয়া খালোঁ ভেজ ইয়াত চব ভেজ খানা চাওমিন ভেজ পিঁয়াজ চিয়াজ নহয় তাৰপিছত আপোনাৰ হেৰি পাও ভাজি খালোঁ চাহ খালোঁ পিয়'ৰ গাখীৰৰ গৰু গাখীৰৰ ইয়াতে গৰু চলাই গাখীৰৰ বন্ধুসকল আজি যে বিৰাট ভাল লাগিল এই যে এটা ফূৰ্তি কৰি চৰি এই যে মন্দিৰ এটাত গ'লোঁ তাৰমানে সেইখন কোনোবা এজন বাবা মানে ইয়াৰে কোৱা মতে কি বাবা বুলি ক'লে জানো তেখেতে মানে সেইটো আশ্ৰম পাতিছিলে সেই আশ্ৰম পাতি পেলাই বহুত বছৰ মানে এইটো বোলে বহুত বছৰ আমি গমেই পোৱা নাছিলোঁ 40-50 তাৰ আগতো আমাৰ জন্মৰ আগৰ পৰাই বোলে আশ্ৰম এখন আছিলে সৰু তাৰপিছত এতিয়া এইখন মানে নতুনকৈ বিভিন্ন মানুহে লিড লৈ বৰ ধুনীয়া কৰিছে দেখিলে নহয় তাত মানে কৃষ্ণ পূজা হয় ৰাধা কৃষ্ণ সেয়া আৰু কি হয় য'ত আমি দেখালোঁ মানে হৰে কৃষ্ণ বুলি কীৰ্তন কৰি আছে তাতে মানে যিদিনাৰ পৰা আশ্ৰম স্থাপন হৈছে তেতিয়াৰ পৰা বোলে 24 ঘণ্টা কীৰ্তন হৈ থাকে মানে টিম ৱাইজ কীৰ্তন কৰি থাকে তাকে এইবিলাক ফুৰিলোঁ ফুৰি তাতে এখন কেণ্টিন আছে তাতে কিবা কিবি খালোঁ খাই এয়া ঘৰ পালোঁ তো বন্ধুসকল আজিলৈ আপোনালোকক এৰোঁ বাই